যে আমাক দেখুৱাই দিয়ক জুবিনৰ ধৰ্ম নাছিল বুলি, জুবিনৰ জাতি নাছিল বুলি। কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ, তাক কিমান অপব্যৱহাৰ কৰি আছে বাওপন্থীসকলে আপোনালোকে চিন্তা কৰক। জুবিন দাই কৈছে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, সেইটো ৰিয়েলিটি। মুখ্যমন্ত্ৰীয়ে কৈছে সেইটো চিনেমাৰ ডাইলগ। জুবিন দাৰ কথাক আপুনি বিপথে পৰিচালিত কৰিবৰ কাৰণে কোন হয় আচলতে? জুবিন দাই কোৱা কথাটো আপুনি মিছলিড কৰিবৰ কাৰণে আপুনি জুবিন দাৰ মূল যিটো বক্তব্য তেওঁ বাৰম্বাৰ কৈ আছে যে চিনেমাত তেওঁ মূল কথাটো ৰিয়েলিটিটো তেওঁ চিনেমাত দেখুৱাইছে। তেওঁ জুবিন দাই ৰিয়েলিটিটো চিনেমাত দেখুৱাইছে বুলি নিজে কৈছে যে সেইটো ৰিয়েলিটি হয়, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। তেওঁ যে লগুণ ছিঙি দিছিলে সেইবিলাক চিনেমাত নহয়। চিনেমাত তেওঁ বাস্তৱ যিটো কাম কৰি আহিছিলে, লগুণ তেওঁ ছিঙিছিলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত, আৰু চিনেমা হৈছে 2024 চনত। গতিকে আপোনালোকে এটা কথা ভাবি চাওক যে তেওঁৰ বাস্তৱ জীৱনৰ ওপৰত ভিত্তি কৰি তেওঁ আচলতে চিনেমাত সেই যিটো ডাইলগ বুলি মুখ্যমন্ত্ৰীয়ে কৈছে সেইটো আচলতে জুবিন দাই চিনেমাত নহয়, চিনেমাৰ মানে বাস্তৱ হোৱা ঘটনাটো চিনেমাত প্ৰকাশ কৰিছিলে। গতিকে সেই কথাটো মুখ্যমন্ত্ৰীয়ে এতিয়া তেওঁ আবুল তাবুল বকি চিনেমাৰ ডাইলগহে বুলি মানে জুবিন দাৰ যি মূল আচলতে আদৰ্শ আছিলে, তেওঁ কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, সেই কথা কিয় ক'বলগীয়া হয়? যে যেনেকে আচলতে বিজেপিয়ে জাতি ধৰ্মক লৈ বিভাজনৰ ৰাজনীতি কৰে, হিন্দু মুছলমানৰ ৰাজনীতি কৰে, তাৰ বিৰুদ্ধে সেই কথাবিলাক।